শ্ৰদ্ধাৰ ৰাইজ, আজি ঈদৰ দিন আৰু আনন্দৰ দিন। কিন্তু এই আনন্দৰ দিনটোতেই আজি মোৰ মনটো বিৰাট গধুৰ হৈ আছে। আৰু সেইকাৰণে হয়তো ৰাইজে অইন দিনাখন যেনেধৰণে মোক এগ্ৰেছিভ ৱেত পলিটিকেল ষ্টেটমেণ্টবোৰ দিয়া দেখে, আজি মই খুব কেজুৱেল হৈ মনৰ কথা কেইটামান পাতিবলৈ ওলাইছোঁ। এই আনন্দৰ দিনটোতেই মনটো গধুৰ হৈ থকাৰ প্ৰধান কাৰণটো হ'ল ৰাজনীতিয়ে বৰ্তমান আমাৰ দেশ আৰু সমাজ ব্যৱস্থাৰ কৰি পেলোৱা অৱস্থাটো। গোটেই পৰিৱেশটো হিংসা, বিদ্বেষ, এট্ৰচিটিছ, উপদ্ৰৱ, এগ্ৰেশ্যনেৰে ভৰ্তি কৰি পেলোৱা হৈছে, বিভাজনমুখী কথা বতৰাৰে ভৰ্তি কৰি পেলোৱা হৈছে। আৰু আমি যদি চাওঁ, হিন্দু মুছলমান বিভাজন এই বিষয়কেইটাত বাহিৰে অন্য বিষয়ে ভাৰতবৰ্ষত সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক ব্যৱস্থাত বৰ্তমান স্থানেই পোৱা নাই। আৰু যিকোনো উন্নয়ন বিচৰা মানুহে যদি চীন দেশ নাইবা আমেৰিকাৰ বৰ্তমানৰ অৱস্থা চায়, তেওঁলোকৰ উন্নয়ন আৰু তেওঁলোকৰ দেশবোৰ কিমান আগবাঢ়ি গৈছে সেইবোৰ যদি কম্পেৰিজনত আনে, তেনেহ'লে যিকোনো মানুহৰে আনন্দতকৈ আনন্দৰ দিনটোতো দেশখনৰ কাৰণে আৰু সমাজ ব্যৱস্থাটোৰ কাৰণে চিন্তা লাগি মন গধুৰ হৈ থাকিবই। আমাৰ ইয়াৰে বহু ইউটিউবাৰ, ভাৰতবৰ্ষৰে হওক, অসমৰে হওক, আমেৰিকালৈ গৈ, চীন দেশলৈ গৈ, নাইবা বহুত উন্নত ৰাষ্ট্ৰলৈ গৈ তেওঁলোকৰ ৰাষ্ট্ৰ ব্যৱস্থাবোৰ দেখুৱাইছে। কিছুমান দেশৰ আকাশেদি এয়াৰ টেক্সি উৰি আছে, পানীৰ তলত কিছুমানে চহৰ বনাইছে, গাড়ীত উঠিলে ড্ৰাইভাৰ নোহোৱাকৈ গন্তব্যস্থান পোৱাই দিয়ে। কিমান উন্নত তেওঁলোকৰ শিক্ষা ব্যৱস্থা, তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা, তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। সেইবোৰ যেতিয়া কম্পেয়াৰ কৰি ভাৰতবৰ্ষৰ নিজৰ দেশ, নিজৰ ৰাজ্যৰ, নিজৰ সমাজখনৰ অৱস্থা চোৱা হয়, তেতিয়া মন গধুৰ সকলোৰে হ'ব। আৰু দেশত এই উপদ্ৰৱী যিটো এনভাইৰনমেণ্ট, এটা বিভাজনমুখী এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে, যিবোৰ ধৰ্মৰ নামত খুলি ৰখা কিছুমান ভুৱা সংগঠন, যিবোৰ ৰাজনীতিয়ে খুলিবলৈ বাধ্য কৰাইছে বা যিবোৰ স্পন্সৰ কৰি থকা হৈছে, সেই সংগঠনবোৰে এই কামবোৰ কৰি আছে। আৰু একেবাৰে খোলাখুলিকৈ এই গোটেই কামখিনি কেৱল মাত্ৰ নিৰ্বাচনী লাভালাভৰ অংক কৰি বিজেপি আৰু RSSে কৰোৱাই আছে। কিন্তু আজি সেইবোৰ কথালৈ নাযাওঁ। আজিৰ কথাটো হ'ল, এই যিটো পৰিৱেশ সৃষ্টি কৰি ৰখা হৈছে, ইয়াৰ শেষ কি? যিসকলে সৃষ্টি কৰিছে তেওঁলোকৰ হাততো শেষৰ ৰোডমেপটো নাই। যে সমাজ এখনত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত বিভাজন সৃষ্টি কৰি সমাজখন অশান্ত কৰি 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 শেষৰ অৱস্থাটো কি? তেওঁলোকৰ হাততো কোনো ধৰণৰ ৰোডমেপ নাই, তেওঁলোকৰ হাততো কোনো ধৰণৰ পৰিকল্পনা নাই কি শেষত কি হ'বগৈ। কাৰণ এনেকুৱা ভাঙনমুখী সমাজ, এনেকুৱা বিশৃংখল আৰু অশান্ত সমাজে কেতিয়াও উন্নয়নৰ দিশত আগবাঢ়িব নোৱাৰে। আজি আমি বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা এইবোৰ দেশৰ লগত কম্পেয়াৰ কৰিবলৈ গ'লে নহ'ব। আমাৰ দেশত পটেঞ্চিয়েল আছে, আমি আগবাঢ়ি যোৱাৰ আমাৰ সক্ষমতা আছে। আমি চীন দেশ নাইবা আমেৰিকাৰ লগতহে ফেৰ মাৰিব লাগিব। গতিকে সেইবোৰ দেশ আমাতকৈ 50 বছৰ 100 বছৰ আগত গৈ পোৱা বুলি আমাৰ যিসকল তালৈ গৈছে তেওঁলোকে কয়, তাৰ যিবোৰ ব্যৱস্থা সেইবোৰ লক্ষ্য কৰি। গতিকে সেইবোৰ দেশৰ লগত ফেৰ মাৰিবলৈ আমাৰ ভৱিষ্যতৰ প্ৰজন্মক এখন সুন্দৰ সমাজ, উন্নত সমাজ, যি সমাজত স্বাস্থ্য উন্নত হ'ব, শিক্ষা উন্নত হ'ব, কৃষিখণ্ড উন্নত হ'ব, উদ্যোগ খণ্ড উন্নত হ'ব, যি সমাজৰ মানুহৰ, আমাৰ যুৱক যুৱতীসকলৰ ব্ৰেইনত চাইণ্টিফিক টেম্পাৰামেণ্ট তেওঁলোকৰ বৃদ্ধি হ'ব, তেনেকুৱা এখন সমাজ দি যাব লাগিব। নহ'লে হিংসা, বিদ্বেষ, ঘৃণা সকলো সময়তে এই বিভাজনমুখী কথা বতৰাই যিবোৰ শিক্ষিত মানুহবোৰৰ ভিতৰতো যিবোৰ পয়জন, বিষবাষ্প ভৰাই আছে, ইমান বিষবাষ্প ভৰ্তি হৈ থকা ব্ৰেইনবোৰে চাইণ্টিফিক টেম্পাৰামেণ্ট কেনেকৈ ডেভেলপ কৰিব? কেনেকৈ উন্নয়নৰ কথা সঁচা অৰ্থত ভাবিব? ধৰ্মটো একান্ত ব্যক্তিগত বস্তু, নিজৰ লাইফষ্টাইলত থকা এটা বস্তু, যিটো কথাই মানুহক শান্তি দিয়ে। কিন্তু সেই ধৰ্মটো ব্যৱহাৰ কৰি ৰাজনীতিৰ কাৰণে যদি আমি এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ, আতংকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ, মানুহৰ মাজত বিভাজন আনিবলৈ আৰম্ভ কৰোঁ, তেনেহ'লে সেই দেশ আৰু সেই সমাজখন ক'ত গৈ পাবগৈ? চীন দেশ, আমেৰিকাকে ধৰি উন্নত ৰাষ্ট্ৰবোৰৰ যদি আমি কথাবোৰ চাওঁ, তেনেধৰণৰ জীৱন যাপন যদি আমি উঠি অহা প্ৰজন্ম নাইবা আমাৰ উত্তৰ প্ৰজন্মই কৰাটো আমি বিচাৰোঁ, তেনেহ'লে আমি আমাৰ চাইণ্টিফিক টেম্পাৰামেণ্ট ডেভেলপ কৰিবই লাগিব। আমি বিভাজনমুখী চিন্তাধাৰা বাদ দিবই লাগিব। তাৰ কোনো বেলেগ দ্বিতীয় উপায় নায়েই। সেইকাৰণে আজি এই দিনটোত এইবোৰ কথা ভাবি চিন্তি মন গধুৰ হৈ আছে। আৰু ৰাইজকো এইবোৰ অলপ ভাবিবলৈ আমি অনুৰোধ জনাইছোঁ। যিসকলে এইবোৰ কৰি আছে, তেওঁলোকৰো একোখন ঘৰ আছে, তেওঁলোকৰ ঘৰত ল'ৰা ছোৱালী আছে। সেই কণ কণ শিশুসকলৰ ব্ৰেইনতো যদি ইমান এগ্ৰেশ্যন, ইমান যদি তেওঁলোকৰ
পয়জন তেওঁলোকৰ ব্ৰেইনত থাকে তেওঁলোক কেনেধৰণে উন্নত চিন্তা কৰিব পৰা ধৰণৰ হ'ব তেওঁলোকো বিভাজনমুখীয়ে হ'ব আৰু সকলো যদি মানুহ বিভাজনমুখী হয় সকলো যদি মানুহ এগ্ৰেছিভ হৈ পৰে সমাজখনত ইনটলাৰেণ্ট হৈ পৰে তেনেহ'লে এইখন সমাজ কোন দিশে যাবগৈ গতিকে কথাবোৰ একেবাৰে অতিৰঞ্জিত হৈ গৈছে মাত্ৰাধিক হৈছে লগাতকৈ বেছি হৈ গৈছে ৰাজনীতিয়ে এই নেতিবাচক ৰাজনীতিবোৰে ধৰ্মৰ নামত কৰা ৰাজনীতিবোৰে শেষ কৰিব লৈছে আৰু যিসকলে এইবোৰ আৰম্ভ কৰিছিলে তেওঁলোকৰ হাতত কোনো ধৰণৰ ৰোড মেপ নাই আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে যে আমি চীন দেশ নাইবা আমেৰিকাতকৈ কেতিয়া আগবাঢ়ি যাম গতিকে এইবোৰ কথা এইবোৰ চিন্তা আহিছে কাৰণে আজি কেজুৱেল হৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সকলো ভালে থাকক সকলো কুশলে থাকক ধন্যবাদ জয় আই অসম নমস্কাৰ